তো মই আহি গ'লো পংকজ ভাই আৰু আহিয়ে জনাইছোঁ আপোনালোকক নমস্কাৰ। বাকী গাইজ আজি থাম্বনেইল টাইটেল চাই নিশ্চয় গমেই পাই গৈছে গাড়ীখন পূৰা ফুল ৰিপেয়াৰিং কৰিম আৰু গুৱাহাটীৰ পৰা কিয় খেদা খালোঁ A to Z এই ভিডিঅ'টোতে আপোনালোকে গম পাব। গতিকে গাইজ বেছি দেৰি নকৰি মোৰ কামখিনি আৰম্ভ কৰি দিওঁ। তো বলক তেন্তে শেষলৈ চাই থাকক। তো ৰাতি গাড়ীখন এনেকৈ থৈ গ'লোঁ, তাৰমানে বাহিৰত থলোঁ, ভিতৰত নিব পৰা জাগা নাই। তাৰমানে আমাৰ ডাবল পাল্লা দৰ্জা নহয়, ছিংগেল মানুহ চাইকেল এখন সোমোৱা ৰাস্তাহে, সেইকাৰণে ৰাতি ইয়াত তাৰমানে একো কৰিব নোৱাৰিলোঁ। দিনত এখানটি ঠিক কৰি লৈছোঁ বাৰু, আৰু এফালে তালা মাৰি থৈ দিছিলোঁ দক, সেইকাৰণে এটা ৰিক্সৰ কাৰণে। বাকী এই চাকাকেইটা একদম তাৰমানে টিউবটো বদলাবই লাগে নে বাদবাই লাগে আৰু ক'ব নোৱাৰোঁ। আগৰ চাকাটোও কাম নাই, পিছৰ চাকা দুটাও কাম নাই, এখানটি হেণ্ডেল দুইডালটো কামেই নাই। এখানটি ভাল কৰি আনো বাৰু, আৰু এখন যদি পাৰোঁ বদলাম, যদি নৰোঁ আৰু পিছত গেলি চাব লাগিব। বাকী যি নহওক বাৰু, মই এই গাড়ীখনৰ কামখিনি কৰি আনো, নহ'লে দেৰি হৈ যাব গাইছ। বলক গাইছ, মেকাৰৰ দোকান আহি পালোঁ, কিন্তু গাইছ দুৰ্ভাগ্য এতিয়া বোলে গাড়ীখন ভাল নকৰে। তাৰমানে তালা মাৰিয়ে থৈ দিলোঁ দক এতে, তাৰমানে ভাত খাবার টাইম হৈছে বোলে, সেইকাৰণে কৈছে বোলে গধূলিবেলা কৰি দিম যোৱা, এতিয়া থৈ দিব লগা হয়। তো গাইছ গাড়ীখন তাতে থৈ আহিলোঁ, আৰু এতিয়া ভাল নকৰে বুলি কৈছে, কাৰণ টাইম হ'ল এতিয়া দুটা বাজি গ'ল। তো মেকাৰে কৈছে গা চা ধুই ভাত তাত খাওঁ, ভাত তাত খাই কিনে গধূলিবেলা ভাল কৰি দিম যোৱা। মোকো মাতিছে, ময়ো যাম, 3টামান বজাত মাতিছে, 3টামান বজাত যাম। আৰু গা চা বেয়া, আপোনালোকক ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈছোঁ। আৰু বৰ্তমান এই নামঘোষা ঘৰটো দেখাই পাইছে, এইটো আমাৰ শ্ৰী শ্ৰী কলীয়া ঠাকুৰ সত্ৰ কীৰ্তন ঘৰৰ সন্মুখত মই এতিয়া বহিয়ে আছোঁ। বহি থকা এইটোৱে কাৰণ, মানে কি আমাৰ ঘৰত তাৰমানে 5G ফুল 5G নেটটো নাপায়, শ্ল' মাৰে, পায় কিন্তু 5G চলে, কিন্তু শ্ল' মাৰে। তো সেইকাৰণে ইয়াতে আহি কিনে অলপ সময় বহিলোঁ, আৰু তাৰমানে যোৱাকালি ভিডিঅ'টো এতিয়া আপলোড কৰি আছোঁ। তো আপলোড হোৱাৰ পিছত যাম আৰু ঘৰত গা চা ধুম, ভাত তাত খাই কিনে অলপমান ৰেষ্ট ল'ম, ৰেষ্ট লৈ আৰু গাড়ীখন ভাল কৰিব আহিম। তো চাই থাকক, দেখাই আছোঁ আৰু যি পাৰোঁ বলক। আৰু যোৱাকালিৰ ভিডিঅ'ত তাৰমানে কৈছিলোঁ আপোনালোকক মই গুৱাহাটীত দোকান কিয় বন্ধ কৰিলোঁ। তাৰমানে কমেণ্ট পঢ়ি তত নাপাওঁ, মানে বহুতেই কয় তোৰ ক'তো ধৈৰ্য নাই, তোৰ কোনো কামত ঠিকনা নাই, অ'ত একদিন ত'ত একদিন সেনাহান কমেণ্ট কৰে। এতিয়া চাওক, প্ৰথম কথাটো হ'ল মই গুৱাহাটীত দোকান দি আহিছিলোঁ, মোৰ গুৱাহাটীত দোকান মানে বিজনেছ বহুত ভাল চলি আছিল। মই কিয় বন্ধ কৰিলোঁ? বিজনেছখন ভাল চলি থকাৰ পিছতো মই কিয় বন্ধ কৰিলোঁ, সেইটো আপোনালোকে এতিয়া গেলি বুজি পোৱা নাই। গুৱাহাটীত মোদী আছিল, নৰেন্দ্ৰ মোদী অহাৰ আগত মোটামুটি 1 মাহমান আগৰ পৰাই পূৰা কাৰা ষ্ট্ৰিক্ট, তাৰমানে GMC কাকোৱে বহিব নেদে। তাৰমানে আজি যদি বহিলোঁ, কালি আহি GMC আৰু ধমকি দিয়ে, আৰু উঠে দে, আৰু বহু সেনাহান টাইপৰ হৈ আছিল। তো গতিকে তাতেতো সেনেকৈ দোকান চলাই থাকিব নোৱাৰোঁ। তাৰপিছত মোদী অহাৰ মানে 2 দিনমান আগততো গোটাই বহুত দোকান ভাঙি পেলাইছে। হয়তো বহুতে গমেই পাইছে, গুৱাহাটীত যেখানটি মানুহ আছে তেখেতসকলেতো ভালকৈ গম পাইছে, গুৱাহাটী ফুটপাথত এখন দোকানো দিবা দিয়া নাই। তাৰে পিছত এতিয়াও পূৰা ফুল ষ্টিক তাৰমানে। আৰু মই যোনখিনি জেগাত দি আছিলোঁ, 6 মাইল নাপতে ৰুক্মিণী গাঁৱত, তাতে এখন ফ্লাইঅভাৰ ব্ৰিজ বনাই আছে, আৰু 6 মাইলৰ ব্ৰিজখন তাৰমানে কিবা ভাঙিছে, সেইকাৰণে তাৰমানে সেই ব্ৰিজখনো বন্ধ কৰা আছে। তাৰমানে গাড়ীৰ জামটো বহুত বেছি লাগি যায়, আৰু লাগি যোৱাৰ ফলত সেইখানটি জেগাত তাৰমানে ফুটপাথৰ দোকান মানে দিবা দিয়া নাই GMC। খুব প্ৰব্লেম তাৰমানে, সদায় তাৰমানে ধমকি দিয়ে। তাৰে পিছত এতিয়া চাওক, যদি মই সেনেকৈ দোকানে দিবা নোৱাৰোঁ তাতে গুৱাহাটীত, মই চলিম কেনেকৈ, মই ৰুম ভাড়া দিম কেনেকৈ, মই খাম কেনেকৈ, মই ঘৰত ঘৰ খৰচা দিম কেনেকৈ। গতিকে তাতেতো এনেই বহি থাকিলেতো মোৰ একো কাম নাই না, কিবা কাম আহিব নেকি, মোৰ ক'বাৰ পৰা পইচা আহিব নেকি। তো বহুত কথা ভাবি চিন্তি মই আহি গ'লোঁ ঘৰত, আৰু ঘৰত আহি কিনে মই কেইদিনমান তাৰমানে টেণ্ট হাউচত কাম কৰিলোঁ। টেণ্ট হাউচত এটা মই ভিডিঅ' দিছিলোঁ আপোনালোকক, কাৰণ মোৰ কোনো কৰ্মত লাজ নাই, মই চব কৰ্মই কৰোঁ, আৰু হাতত বিদ্যা বহুত আছে ভগৱানৰ কৃপাত। এই বিদ্যা হাতৰ কোনো কাঢ়ি নিব নোৱাৰে, অকল পঢ়াই বিদ্যা নহয়, বিদ্যা সকলো কাম, বিদ্যা সকলোতে আছে। মিস্ত্ৰী হওক, টেণ্ট হাউচৰ হওক, নহয় দোকান কাৰিকৰ হওক, নহয় মানে বিভিন্ন ধৰণৰ চব বিদ্যাই। আৰু সেই বিদ্যাখিনি যেতিয়া নিজৰ হাতত থাকিব, সেই বিদ্যাখিনি কোনেও কাঢ়ি লৈ যাব নোৱাৰে। তো গতিকে মোৰ বিদ্যা থকাৰ বাবে মই টেণ্ট হাউচৰ কাম একেদিন কৰিলোঁ, কাৰণ পইচা লাগে, মই ঘৰখন চলাব লাগিব, মই চলিব লাগিব। এই মোবাইলটো লৈছোঁ, মোবাইলৰ ৰিচাৰ্জ ভৰাব লাগিব, হয়নে নহয়। এইগিলাখান পইচা ক'ত পাম মই, মোৰ দেউতা বেমাৰী তাতে, আৰু দেউতাই একো কাম কৰিব নোৱাৰে। গতিকে বহুত কথা ভাবি চিন্তি মই এই দোকানখন তাৰমানে এনেকৈ তাৰমানে কেইদিনমান টেণ্ট হাউচৰ কাম কৰি
মই এই মমৰ দোকানখন যোৱাকালি মই ষ্টাৰ্ট কৰিলোঁ। আৰু মই নিজৰে লাজ লাগি আছিল যে ইমান দিন মই যি ভিডিঅ' দিয়া নাছিলোঁ, প্ৰায় 15-16 দিনমান মই ভিডিঅ' দিয়া নাই। কিয় দিয়া নাই? আপোনালোকৰ আগত মই মুখ দেখাব নোৱাৰা হৈ গৈছোঁ। এইটো কাৰণত দেখাব নোৱাৰা হৈছোঁ যে ভিডিঅ' মোৰ অকল দোকানৰ ভিডিঅ'হে লাগে। গতিকে মই এটা মানে জেদ লাগিছিলোঁ যে মই 15 দিনৰ ভিতৰত মই দোকান খুলিম আৰু 15 দিনৰ পিছতে মই ভিডিঅ' দিম। আৰু সেই জেদ কৰি কিনে মই যোৱাকালি দোকানখন খুলিছোঁ। আৰু যোৱাকালি দোকান খুলি যোৱাকালিৰ পৰাই আৰু ৰেগুলাৰ ভিডিঅ' পাই থাকিব আৰু ৰেগুলাৰ দোকান থাকিব। কিন্তু আজি দোকানখন নাথাকিলাক বাৰু, কাৰণ গাড়ীখন আনিছোঁ। গাড়ীখন আনি যোৱাকালি পইলাৰ খেলাততো দোকান দিলোঁৱে, কিন্তু আজি নেদিলোঁ এইটো কাৰণতে, কাৰণ গাড়ীখন মোৰ কৈছোঁ ৰিপেয়াৰিং কৰিব লগা আছে। যদি সেনেকৈ চলাই থাকোঁ গাড়ীখনটো ভাঙি চিঙি যাব। সেইকাৰণে মই ৰিপেয়াৰিং কৰি লওঁ। তাৰপিছত কালিৰ পৰা কণ্টিনিউ দোকান আৰু বন্ধই নকৰোঁ। মই আপোনালোকক কাণত ধৰি কৈছোঁ, এই কলীয়া ঠাকুৰ শপত খাই কৈছোঁ, আৰু মই দোকান বন্ধ নকৰোঁ। তো গাইজ চাই থাকক বঢ়িয়াকৈ। আপোনালোকৰ বহুত মৰম, বহুত সঁহাৰি পাই আছোঁ এতিয়ালৈকে। বেয়া কমেণ্ট, ভাল কমেণ্ট, এইগিলা মোৰ আশীৰ্বাদ। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব যাতে আগলৈ মই আগবাঢ়ি যাব পাৰোঁ। এইখিনিতে মোৰ মানে আশা ভৰসা আৰু। বাকী যি নহওক বাৰু, যাওঁ আৰু গা চা ধুম। গা চা ধুই কিনে মই আৰু আহিবই লাগিল দেখোন, আৰু ভিডিঅ' আপলোড হৈ গ'ল। এতিয়া যাওঁ আৰু ঘৰত, বলক। যোৱাকালি এখেনটি ঠাইত কিমান হাজাৰ হাজাৰ মানুহ হৈছিল, বাপৰে, ভাবলি আচৰিত। কিন্তু আজি এটা প্ৰাণীও নাই। এই ছাগাল এটা আছে দেই আৰু। বাকী গাইজ হঠাৎকৈ ফাৰ্মাচীত আহি যাব লগা হ'ল। তাৰমানে দেউতাৰ যোৱাকালি ৰাতি খুব মাথাৰ বিষ হৈছিল, আৰু মাথাৰ বিষ হৈ থকাৰ ফলত তাৰমানে আজি দিপেৰ বেলা আৰু তাৰমানে গাৰ বিষ, মাথাৰ বিষ, জ্বৰ, গোটাই চৰ্দি তৰ্দি গোটাই আগাল দিছি। তাৰে পিছত থকে মই তাৰমানে ফিল্ডৰ পৰা আহি কিনে আৰু তাৰমানে এই ফাৰ্মাচীত আহিব লগা হ'ল। আৰু আহি কিনে ধুনীয়াকৈ টেবলেট ল'লোঁ 3টা। আৰু এবাগে আমাৰ মানে খুৰা দেউতো পূৰা আমাৰ ভাল চিনাকি হৈ গৈছে আৰু ন খুৰা? দেউতাৰ কি বেমাৰ হয় তাৰমানে ডাইৰেক্ট কৈ দিয়ে বোলে, দেউতাৰে সেয়ে বেমাৰ। তো খুৰাটো একদম পূৰা ভাল চিনাকি হৈ গৈছে। আৰু এখানে ফাৰ্মাচী আমাৰ পইলা, যোৱাকালি এই খেলাখন যি মাত্ৰ দেখালোঁ, এখানে হ'ল এইফালে চাই ল'ব পাৰে, সুৰাজ মেডিকেল। ইয়াত মানুহ আৰু পশুৰ ঔষধ পোৱা যায়, চাই লওক। তো বাকী আমাৰ তাৰমানে এইখিনিৰ ভিতৰত এই ফাৰ্মাচীখন পূৰা টপ। তাৰমানে নলবাৰীতে মানে নাপায় কিছুমান মেডিচিন, আমাৰ ইয়াতে যি মেডিচিন লাগে চব পোৱা যায়। বাকী যি নহওক বাৰু, মই সোনকালে যাওঁ ঘৰত। ঘৰ আহি পালোঁ। আহি পোৱাৰ লগে লগে মোক দি দিলাক ভাতৰ কাঁহীখন, কলফুল ভাজা, বিন আলু ভাজা আৰু সুদা ভাতেই দিয়ক গাইছ, কাৰণ দেউতাৰ বেমাৰ না, মায়ে লাগি থাকিব লগা হৈছে দেউতাৰ লগত। তো গাইছ ভাত চাত খাই আহি হাতত লৈ ল'লোঁ বেট, আৰু এতিয়া খেলাম ক্ৰিকেট। চাওঁ বাৰু, বহুত দিন খেলা নাই। বল দিয়া বল। গাইছ ফুল পাৱাৰ। এটা কথা গাইছ, তাৰমানে এই ক্ৰিকেট খেলখন না মই বহুত বেছি ভাল পাওঁ। মানে ফুটবলে ইমান বেছি ভাল নাপাওঁ, ক্ৰিকেটখন যিমান ভাল পাওঁ। আচলতে কি জানেনে, চবৰে তাৰমানে আগতে তাৰমানে চইচ থাকে। চব মানে কোনোবাই ফুটবলৰ ফেভৰেট, কোনোবাই ক্ৰিকেটৰ ফেভৰেট। এই তাৰে মাজৰ মই ক্ৰিকেট ফেভৰেট দক। তো গাড়ীখন ভাল কৰা টাইম নাছেগৈ গাইছ, এতিয়াহে 6টা বাজিল। কাৰণ মই নাহাকে বোলে নহয়, এই গাড়ীখন ধৰিব লাগে। মই মানে উজান আছে না, সেইকাৰণে মানে মোকে ৰখি আছিল। মই ভাবছোঁ গাড়ীখন ভাল হৈ আছে, মই যাই কিনে আনিব পাৰিম। তাৰপিছত আহিলোঁ 5টামান বজাত। আহি পোৱাৰ লগে লগে গাড়ীখন ভালে কৰা নাই, মই ধৰিব লগা হৈছে তাৰে পিছতে। বাকী গাইছ কি বেমাৰলৈ আৰু ক'ব নোৱাৰছোঁ, চাই থাককচোন কেনাহান কি বেমাৰ হয়, মই দেখি আছোঁ দিয়ক আপোনালোকে। তাৰমানে গাইছ গাড়ীখন কমপ্লিট ভাল নহ'ল। মই ঘৰত আহি গ'লোঁ, তাৰমানে পিছৰ চাকা দুটাত তাৰমানে টিউব বদলাব লগা হ'লোঁ। তো দুটা টিউব বদলাই দিলোঁ, আৰু আগৰ চাকাটো ভাল কৰিব থাকিল, কাৰণ টাইম অভাৰ হৈ গৈছে আৰু বহুত সময় লাগে। এইকাৰণে তাৰমানে অলপমান টাইম লাগছে। এফালে গোটাই এইটো চাকাও কমপ্লিট হৈছে, আৰু এবাগৰ এইটো চাকাও কমপ্লিট হৈছে। এফালে পাম চাক পূৰা হেঁচি দিছোঁ, পূৰা পাম আছে। কিন্তু গাইছ আগৰ চাকাটোহে ভাল নহ'ল। আগৰ চাকাটো কালি ঠিক কৰিব লাগিব, আৰু ঠিক কৰি কিনেহে কালি দোকান খুলিব লাগিব। এফালে চাই লওক, আগৰ চাকাটো একোৱেই নাই, তাৰমানে ভেলুলেছ বেৰলেছ, এই কাম নাই দিয়ক। আগৰ চাকাটো ভাল কৰিব লাগিব আৰু। তো গাড়ীখন ঠিক কৰি আনিলোঁহে, কিন্তু আধাটো ঠিক নহ'ল। তো গতিকে অহাকালিও দোকান খোলা নহ'ব, কাৰণ গাড়ীখন আগে পূৰা বনাই ল'ব লাগিব। তাৰে পিছতহে দোকানখন দিব পাৰিম, কাৰণ মই চলাই যাব লাগিব না। য'ত দোকান দিম তাকে গেলি চলাই যাব লাগিব, ঘৰৰ পৰা তাকে গেলি। গতিকে ঠেইলেতো নিব নোৱাৰোৱে। যোৱাকালি দোকান দিওঁতে নিশ্চয় গমেই পাইছে, যদি আপোনালোকে ভিডিঅ'টো চাইছে, ঘাম ওলাই গৈছিল। তো গতিকে গোটেইখিনি ঠিক কৰি ল'ব লাগিব, আৰু বহুত কাম আছে। তাৰমানে এনাই তাৰমানে সেই দুটাৰ চাকাত টিউব লগালোঁ, আপোনালোকক ক'লোৱে, কথা কিবা দেখালোঁ। সেই দুটা চাকাত টিউব লগালোঁ, কিন্তু আগৰ চাকাটো ঠিক নহ'ল। আগৰ চাকাটো আৰু বা কিবা সেই বেয়াৰিং নে কিবা এখন বদলাব লগা আছে। সেইখনতে কালি ৰাতিপুৱা কমপ্লিট কৰিম, কৰি কিনে পৰহিৰ পৰা দোকান ষ্টাৰ্ট আৰু।
বাকী গাইজ যোৱাকালি আৰু ভিডিঅ' সমাপ্ত কৰা নহ'ল, তাৰমানে ৰাতি মানে ভাত তাত খাই কিনে ডাইৰেক্ট বাগাৰে দি থাকিলোঁ আৰু এতিয়া যাই আছোঁ তাৰমানে নলবাৰী টাউনত। বঢ়িয়া। এতিয়া যাই আছোঁ নলবাৰী টাউনত আৰু নলবাৰী টাউনৰ পৰাই আহোঁ আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ দিয়ক, তাৰমানে গা চা বেয়া লাগি আছে। বাকী কথাখিনিতো ক'লোৱে, তাৰমানে বাজাৰ চাজাৰ কৰি আনো, অহাকালি যিহেতু দোকান কৰিম নলবাৰীত, সেইকাৰণে যাই আছোঁ বাজাৰ চাজাৰ কৰি আনো আৰু বঢ়িয়াকৈ এতিয়া ডাবলিং উঠি আছোঁ দিয়ক এফালে। তো বাকী আজিলৈ বাই বাই, নেক্সট ভিডিঅ'লৈ ৱেইটিং কৰক। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড মানে কৰি দিব এইখিনিতে। তো বাই বাই।